অঞ্চলৰ দাঁতিকাষৰীয়া দক্ষিণ মৰঙী সমবায় সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কাৰ্যসূচীত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। দক্ষিণ মৰঙী সমবায় সমিতিৰ আজি 50 বছৰৰ সেৱা আগবঢ়াই আহি আজি সোণালী জয়ন্তী বৰ্ষত উপনীত হৈছেহি। সোণালী জয়ন্তী প্ৰতীক সেইটো মই শুভ উন্মোচন কৰিছোঁ আৰু সমূহ ৰাইজক ইয়াত লগ পাই ভাল লাগিলে আৰু সমবায় সমিতিখনে যাতে ভৱিষ্যতেও এনেধৰণে ৰাইজক সেৱা আগবঢ়াই যাব পাৰে তাৰ কাৰণে মই কামনা কৰিছোঁ। আৰু বিধানসভাৰ মানে বিধায়কসকল যিটো লেপটপৰ এটা আপুনি প্ৰশ্ন উত্থাপন কৰিছে যে ৱাৰেণ্টি কাৰ্ড নাই, সেই অনুভৱ কি হ'ব? ৱাৰেণ্টি কাৰ্ডটো বাৰু পাছত গম পালোঁ যে আছে, আজিকালি তাৰ ভিতৰত কিবা কৰি লৈ পেলাই পায়, কিন্তু সেই মই দামক লৈ পেলাই প্ৰশ্ন তুলিছিলোঁ, সেইটোৱে এতিয়ালৈকে উত্তৰ দিয়া নাই একো। যিটো উপজিলা সদন কৰা হ'ল, যিহেতু মৰঙী ৰাইজে দাবী কৰিছে যে খুমটাই উপজিলা সদন মৰঙীত হ'ব লাগে, এই বিষয়ে আপুনি কিবা ক'ব নেকি? নাই, এইটো দাবীটো সকলো ফালৰ পৰা কৰি আছে যে সকলোৱেতো নিজৰ ফালে বস্তুটো হেৰি কৰে, দাবী কৰি, কিন্তু এইটো সম্পূৰ্ণ আমাৰ জিলা প্ৰশাসন তথা ৰাজ্যিক প্ৰশাসনে চাই পেলাই যিটো কেন্দ্ৰস্থল হয় তাতে পতাৰ সিদ্ধান্ত কৰিছে। আমাৰ কেবিনেট ডিচিশ্যন হৈছে যিটো যে গোটেই সমষ্টিৰ যিটো জিঅ'গ্ৰাফি সেই তাৰ কাৰ্যস্থলত এই যিটো উপজিলাৰ কেন্দ্ৰটো স্থাপন হ'ব।